বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদত আব্দুল কাদিৰৰ নিৰ্বাচনী প্ৰচাৰ পঞ্চায়তৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ 40 নম্বৰ টিহু সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল কাদিৰ আৰু 28 নম্বৰ কান্ধবাৰী বৰধাপ গাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী মহচিনা মমতা সমৰ্থনত প্ৰাৰ্থীগৰাকীৰ নিজ বাসগৃহত দেওবাৰে আবেলি নিৰ্বাচনী কেন্দ্ৰিক এখন সভা অনুষ্ঠিত কৰে। সভাত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ মহন্ত, জিলা পৰিষদৰ প্ৰাৰ্থী আব্দুল কাদিৰ, 28 নম্বৰ কান্ধবাৰী বৰধাপ গাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী মহচিনা মমতাজ ধৰি বৰক্ষেত্ৰী পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, বুথ সভাপতি সম্পাদকৰ লগতে দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি সভাত বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰে। হিচাপে যোৱা 17 তাৰিখে আমাক অফিচিয়েল হিচাপে আমাক কেন্দ্ৰীয় ঘোষণা কৰিলে। আমি তাৰ পিছত খুব ব্যস্ততাপূৰ্ণ। যোৱাকালিও আমি পোনপ্ৰথমে বাটচৰ অঞ্চলত পদযাত্ৰা কৰিলোঁ। তাৰপিছত আবেলি আমি পদযাত্ৰা কৰিলোঁ লোৱাৰ কাঠাত এখন জনসভা হ'ল। তাৰপিছত আমি নাৰায়ণপুৰ গ'লোঁ। নাৰায়ণপুৰ গৈ তাৰপিছত আহি পেলাই আমি শনিৰোধত সোমালোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। গতিকে এই চেগতে মই আমাৰ ভোটাৰ ৰাইজক বৰক্ষেত্ৰী পশ্চিম নলবাৰী ভোটাৰ ৰাইজক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক ইমান সহযোগিতা কৰিছে আৰু আগন্তুক দিনত আমি আমাৰ ফলাফল ভাল হ'ব বুলি নিশ্চিত হৈছোঁ। আপুনি একবাৰ ব্যতিক্ৰমী ধৰণে প্ৰচাৰ অভিযানত নামিছে, ঘৰে ঘৰে আপুনি পৰিচালিত হৈছে। আমাৰ পৰা ভোটাৰ ৰাইজে আমাক মানে টকা পইচা বিচৰা নাই। মোক ব্যক্তিগতভাৱে এটা কথা কৈছে, আপুনি আমাক এবাৰ দেখা দিব লাগে আৰু সেইকাৰণে আমি ৰাইজৰ ওচৰত গৈছোঁ, ঘৰে ঘৰে গৈছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। সামাজিক অনুষ্ঠানৰ অভাৱ অভিযোগবিলাক আমি বুজ লৈছোঁ। যদি ভগৱানৰ কৃপাত আমাৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদত আমাক জিলা পৰিষদ বনায়, তেতিয়াহ'লে এই যিখিনি আমি প্ৰতিশ্ৰুতি পাই লৈছোঁ সেইখিনি ওপৰত আমি তাৰমানে কাম কৰিবলৈ বাধ্য থাকিম। মই ভাবিছোঁ আমাৰ ইয়াত নিৰ্বাচন ফলাফল আমাৰ কংগ্ৰেছ দলৰ সপক্ষে যাব। গতিকে আমাৰ বিজয় নিশ্চিত বুলি মই নিজকে ভাবোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ। ভোটাৰ ৰাইজৰ যিবিলাক অভাৱ অভিযোগ, তাৰে উপৰিও বিজেপিৰ যিটো ভ্ৰষ্টাচাৰ দুৰ্নীতি, যিটো আমাৰ সমাজ বিৰোধী কাম বিজেপিয়ে কৰি আছে। অৰুণোদয় দিছে 1200 টকা, কিন্তু চিলিণ্ডাৰত নিছে 1050 টকা। এনেকুৱা ধৰণৰ কথাবিলাক। আজি মিঠাতেলৰ দাম কিমান পাইছে? 180 টকা হৈছে। এইটো আপোনাৰ কংগ্ৰেছৰ দিনত আছিলে 90 টকা। এনেকুৱা ধৰণৰ ইছ্যু লৈ আৰু আমাৰ যিবিলাক সামাজিক অনুষ্ঠানত কি কৰিবলগীয়া আছে, সেনেকুৱা ধৰণৰ প্ৰচেষ্টাত আমি ভোটাৰ ৰাইজৰ মাজলৈ গৈছোঁ আৰু আমি বহুত সঁহাৰি পাইছোঁ। সকলো আঁচনি পাইছেনে? আমাৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী অঞ্চলৰ মই আমাৰ 3খন জিপিৰ কথা কৈছোঁ। এই 3খন জিপি লোৱাৰ কাঠা, আমাৰ কানবাৰী আৰু আপোনাৰ নাৰায়ণপুৰ, এই 3খনত আমাৰ যিখিনি আমাৰ মাইনৰিটি সমাজ আছে, তাততো মেক্সিমামে 90% চৰকাৰৰ কোনো আঁচনি এতিয়ালৈকে পোৱা নাই। কাৰণ ৰাইজৰ ক্ষোভ মই শুনিছোঁ, সেইকাৰণে কৈছোঁ ইয়াত 90% পোৱা নাই, 10% পাইছে। 28 নম্বৰ কানবাৰী বৰধাপ মই কাউন্সিলৰ পদত। ৰাইজৰ মাজত ওলাই গৈছে। মই ৰাইজৰ মাজত ওলাই গৈছোঁ। মই বহুত বিপুল সঁহাৰি পাইছোঁ। ভাবাতকৈও বেছি সঁহাৰি পাইছোঁ। মই যিমান ভাবিছিলোঁ তাতকৈও বেছি। ৰাইজে মোক বহুত মানে মৰম দেখাইছে মোৰ প্ৰতি, আৰু মই বহুত আশাবাদী যে মই বহুত বিপুল ভোটত জয় হ'ম। মহিলা প্ৰাৰ্থীৰ আগত মই মহিলা কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ উপসভাপতি, তো মহিলাৰ লগত মোৰ যাতায়াত উঠা বহাটো আছেই। মই মহিলাসকলৰ সমস্যাটো গম পাওঁ। অহা 7 তাৰিখে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিপূৰ্বে আমি যুদ্ধংদেহীভাৱে আমি জঁপিয়াই পৰিছোঁ আমাৰ কংগ্ৰেছ দলত। আৰু এই আজি 28 নম্বৰ এই গাঁও পঞ্চায়তৰ আমি উপস্থিত আছিলোঁ। আমাৰ আজি এখন প্ৰস্তুতি সম্পৰ্কে আমি আলোচনা কৰিছোঁ। আৰু নিৰ্বাচন আমাৰ প্ৰতিটো ৱাৰ্ডৰ সদস্য আৰু আমাৰ আঞ্চলিক পদৰ ক্ষেত্ৰতে
আৰু লগতে জিলা পৰিষদৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিব আমি আশাবাদী। ভোটাৰ ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ কি আশা লৈ গৈছে আপোনাৰ? আমি ভোটাৰ ৰাইজৰ মাজত বিজেপিৰ যিটো ভ্ৰষ্টাচাৰী আৰু তেওঁলোকে সংস্কাৰৰ কথা কৈ তেওঁলোকৰ নেতা পালি নেতাবিলাকৰ এই দুষ্কাৰ্যৰ ওপৰত আমি এইবিলাক কথা লৈ পেলাই আমি যাম। আৰু লগতে তেওঁলোকে যে আজি অৰুণোদয়ৰ কথা কয় যে আমি 1.5 লাখ অৰুণোদয় দিছে আমাৰ নলবাৰী জিলাতে, কিন্তু 1.5 লাখ তেওঁলোকে দিয়া নাই, আমাৰ 30%হে তেওঁলোকে দিছে। গতিকে আমি সেইবিলাক কথা লৈ পেলাই যাম। তেওঁলোকৰ যে এইবিলাক যে আভুৱা মৰা কথাৰে আমাক চলাহী কথাৰে আমাৰ ভোটাৰ ৰাইজক সৰ্বসাধাৰণ ৰাইজক তেওঁলোকে যে ভুল যোৱা মিছা কথাত ভুল যোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে উঠি পৰি লাগিছে। আমি সেইবিলাক কথা লৈ পেলাই আমি ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত লৈ যাম। আপোনাৰ মণ্ডল কিমানখন পঞ্চায়ত আছে? নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।